हेलो स्टूडेंट्स, आज मैं डिस्कस करूँ क्लास 9 और साइंस और चैप्टर नंबर 1 अर्थात मैटार्स इन आवर सराउंडिंग्स अर्थात आमार एसामिसत आमार चारिकाखर बस्तुबोर नाমৰ जेटु चैप्टर দিয়া আছে না হেইটোৰ ইনটেক্স কোশ্চেন অর্থাৎ প্রশ্নাবলীর কোশ্চেন বিলাক ডিসকাস কৰিম যিমান কেইটা কোশ্চেন দিয়া আছে ইনটেক্স কোশ্চেন গোটেই কেইটা ডিসকাস কৰিম ওকে সো এসামিস মিডিয়াম আৰু ইংলিশ মিডিয়াম দুয়োটাৰ কাৰণে এতে আনসাৰ বিলাক লিখা আছে তোমালোকে এতে দেখা পাইছে এইটো ইংলিশ মিডিয়ামৰ কাৰণে আৰু এইটো এসামিস মিডিয়ামৰ কাৰণে সো গোটেইকেইটা বাৰু ইংলিছ আছামিজ দুয়োটা লেংগুৱেজতে ডিসকাস কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকা তোমালোকৰ গোটেইখিনি কনসেপ্ট ক্লিয়াৰ হৈ যাব ওকে সো যিমান কেইটা কোশ্চেন আছে গোটেইকেইটা ডিসকাস কৰিম বাৰু আৰু এইটোৰ পিডিএফটো যদি তোমালোকে ডাউনলোড কৰিব খোজা তেনেহলে মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে এইটো ডাউনলোড কৰিব পাৰিবা এই পিডিএফটো ওকে আৰু এক্সাম পয়েন্ট অফ ভিউ কেনেকুৱা কৰি লিখিব লাগে গোটেইখিনি ডিসকাস কৰিম স্টুডেন্টৰ কিমান কি মিস্টেক হয় কোনটো ভুল কৰাৰ চান্স থাকে গোটেইখিনি ডিসকাস কৰিম ওকে আৰু হিডেন ট্ৰিক্স কি আছে শৰ্টকাটস তোমালোকে মনত ৰখাৰ কাৰণে সেইবিলাক ডিসকাস কৰিম ওকে আৰু যদি তাৰ পিছত কোনো ডাউট থাকে তথাপি তেনেহলে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা কমেন্ট সেকশনত সুধিলে তাৰ পিছত এটো লৈ এক্সট্ৰা কৰি ডিসকাস কৰিম ওকে তেনেহলে স্টার্ট কৰো প্ৰথমতে কোশ্চেনটো আমাক দিয়া আছে হুইচ অফ দ্য ফলোইং আর ম্যাটার ওকে এই গেটার ভিতৰত আমাক দিয়া আছে চেয়ার দিয়া আছে এয়ার লাভ স্মেল হেড অলমোস্ট এইবিলাক দিয়া আছে না এইবিলাকৰ ভিতৰত কৈছে কি কোন কেইটা আমাৰ ম্যাটারস হয় ওকে এইবিলাকৰ ভিতৰত কোন কেইটা পদাৰ্থ এই কেইটা আমাক দিয়া আছে না সো এই কেইটাৰ ভিতৰত কোন কেইটা পদাৰ্থ হ'বলৈ হলে কোন কেইটা নিয়ম মানি চলিব লাগিব হেতু আমি ডিসকাস কৰিছিলো নহয় যদি তোমালোকে এইটোৰ লেকচাৰ ভিডিওটো চোৱা নাই আমি এটা ভিডিওত গোটেইখিনি কনসেপ্ট ফুল চেপ্টাৰটো আমি চাইছো হেতু ভিডিও যদি চোৱা নাই তেনেহলে হেতু ভিডিও চাই লোৱা হেতু লিংক ডেসক্ৰিপচনত দিয়া আছে তাৰ পিছত তোমালোকে কোশ্চেন বিলাক সলভ কৰিবা গোটেইখিনি তোমালোকৰ ভালদৰে ক্লিয়াৰ হৈ যাব ওকে সো আমি কি পাইছিলো কি যদি ম্যাটাৰ হ'ব লাগে পদাৰ্থ হ'ব লাগে হেতুৰ কাৰণে আমাৰ প্ৰথমতে থাকিব লাগিব মাস থাকিব লাগিব তাৰ কিবা এটা ভৰ থাকিব লাগিব আৰু হেতুৰ ভলিউম থাকিব লাগিব ভলিউম মানে কি হেতু থব কাৰণে কিবা এটা ঠাই লাগিব ওকে হেতু স্পেস দখল কৰিব লাগিব সো হেইবিলাক হেই সকলক আমি কি কম ম্যাটাৰ বুলি কম হেতু আমাৰ ক্যারেক্টারিস্টিক আছে সো এই কেটাৰ ভিতৰত যেটা আমাৰ দিয়া আছে ইয়াতে যদি আমি চাও তেনেহলে আমি কি দেখা পাম এই কেটা চেয়ার almonds lemon water and smell of perfume এই কেটাক আমি ম্যাটার বলি কব পাৰো ওকে কাৰণটো কি এই কেটাই আমাৰ এই যে দুটো আমাৰ ক্যারেক্টারিস্টিক্স দিয়া আছে এই দুটা ক্যারেক্টারিস্টিক্স মানে মানি চলিছে ওকে সো আমি কোনটো বলো এই কেটা হল আমাৰ ম্যাটার ওকে এতিয়া এটা বস্তু এতে সকলোৰে মনত আহিব পাৰে কি নহয় চেয়ার হয় এয়ার হয় almonds হয় এইবিলাক নহল আমাৰ কি হল ম্যাটার হলে কিন্তু স্মেলটো কেনেকুৱা বাৰু আমাৰ কি হয় স্মেল যেটো আমাৰ গন্ধ ওকে কোনবা এটা বস্তুৰ যদি আমি গন্ধ লও হেইটো কেনেকুৱা কৰি ম্যাটাৰ হল হেইটো হয় কিহৰ কাৰণে এতে তোমালোকে চোৱা দা স্মেল অফ ম্যাটাৰ কনসিস্ট অফ ম্যাটাৰ বিকজ ইট কনসিস্ট অফ টাইনি ভোলেটাইল পাৰ্টিকলস ওকে এইবিলাকত কি থাকে সৰু সৰু আমাৰ কি থাকে ভোলেটাইল পাৰ্টিকল যিবিলাক আমাৰ কি কৰি থাকে এয়াৰৰ মাজত অতি সোনকালে ডিসপার্স হ'ব পাৰে মানে এয়াৰৰ মাজত অতি সোনকালে মিহলি হ'ব পাৰে এইবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কিছুমান কণিকা থাকে সেইবিলাক আমাৰ কি হয় বতাহৰ মাজত অতি সোনকালে মিহলি হ'ব পাৰে সেই কাৰণে কি হয় আমি কি চালো তাতে আমাৰ কি লাগে স্পেস লাগে আৰু হিয়তৰ কিবা নিৰ্দিষ্ট মাস আছে ভৰ আছে সো সেই কাৰণে আমি কি কৰিছো স্মেল অফ পারফিউম যেটো আছে হেইটুক আমাৰ ক'ব লাগিব ম্যাটাৰ বুলি পদাৰ্থ বুলি ওকে সো ইয়াৰ পিছত নেক্সট কোশ্চেনটো আগবাঢ়িছো কোশ্চেন নম্বৰ 2 ওকে কোশ্চেন নম্বৰ 2 টো চাই পেলাই প্ৰথমতে তোমালোকে কনসেপচুয়াল যেটো ভিডিও আছে ফুল চেপ্টাৰটোৰ কাৰণে হেতু ভিডিওত এই ফটোটো চাই কিবা এটা মনত পৰিছে নহয় তোমালোকে কি আমাৰ ইয়াতে প্ৰথমতে কোশ্চেনটো কি দি আছে হেতু আগতে চাই লৈছো ওকে এটা আমাৰ কোশ্চেনটোত কি কৈছে কি যেটো আমাৰ গৰম বস্তু আছে গৰম বস্তুটো আমাৰ বহুত দূৰৰ পৰা আমি কি পাও গন্ধটো পাও ওকে from several meters বহুত দূৰৰ পৰা পাও ওকে গন্ধটো কিন্তু যদি আমাৰ ঠাণ্ডা হয় বস্তুটো খাদ্যটো যদি ঠাণ্ডা হয় হেইটোৰ গন্ধ পাব কাৰণে আমাৰ ওচৰত যাব লাগে ওকে হেইটো কিহৰ কাৰণে বাৰু যাব লাগে হেইটো আমি ডিসকাস কৰিম সো প্ৰথমতে আমি ডিসকাস কৰিছিলো না এই পিকচাৰটো চোৱা তোমালোকে কি যেটো বস্তু গৰম না থাকে ওকে এটা আগৰবাতি লৈছো ওকে আগৰবাতিটোৰ গন্ধ পাব কাৰণে যেতিয়া আমি নজলাও তেতিয়া আমাৰ ওচৰত যাই পেলাই গন্ধটো লব লাগে কাৰণটো কি এইটো বস্তুৰ লোৱা কাইনেটিক এনাৰ্জি হেতুৰ যেটো গতি শক্তি আছে গতি শক্তিটো বহু কম ওকে কিন্তু যদি আমি আগৰবাতিটো জ্বলাই দিও এতে সোৱা জ্বলাই দিছো জ্বলাই দিলে কি হয় বস্তুটোৰ গতি শক্তি বাঢ়ি যায় হাই কাইনেটিক এনাৰ্জি তাৰ মানে কি হয় হেতুৰ গতি শক্তি বঢ়াৰ লগে লগে হি বহু দূৰলৈ
গতি কৰিব পাৰে ওকে সো সেইকাৰণে আমি মানুহজন ইমান দূৰত থকাৰ পিছতো কি হৈছে এতে আমাৰ এইটোৰ যেটো গন্ধটো আছে হেতু এতে ট্ৰাভেল কৰিব পাৰিছে মুভ কৰিব পাৰিছে ওকে দেখা পাইছে সো সেইকাৰণে আমাক কৈছে কি আমাৰ এইটো কোশ্চেনত যদি আনসাৰটো দিব খোজা এই কাৰণেই দিব লাগিব কি যেহেতুৰ গতি শক্তি অৰ্থাৎ কাইনেটিক এনাৰ্জিটো কম বেছি হোৱাৰ কাৰণে আমাৰ কি হয় গৰম বস্তুটোৰ দূৰৰ পৰা গন্ধ পাও আৰু যেটো ঠাণ্ডা বস্তু হেতু ওচৰলৈ যাব লাগে সো আনসাৰটো বাৰু কেনেকুৱা কৰি লিখিবা এইখিনিত ওকে ডিফিউজন ফাস্টাৰ ইন হায়াৰ টেম্পারেচার আমার কি হয় উত্তপ্ত যেটো কণা খাদ্য আছে উত্তপ্ত হৈ থকা কি হয় গতি শক্তিটো বহু বেছি হয় ওকে আৰু সেই কাৰণে ব্যাপনৰ হার ঠাণ্ডাৰ তুলনাত বেছি হয় অৰ্থাৎ ডিফিউজন বহুত বেছি হয় ওকে the particle of fragment substance from the food have more kinetic energy when the food is hot এটুই কথা কলো আমি কি যেতিয়া বস্তুটো আমাৰ গৰম থাকে হট থাকে হেতু টাইমত কি হয় বস্তুটোৰ গতি শক্তি বহুত বেছি হয় ওকে আৰু সেই কাৰণে কি হয় এটোৰ কাইনেটিক এনাৰ্জিটো বেছি হোৱাৰ কাৰণে হিয়তে কি কয় মুভ ফাস্টাৰ এন্ড ডিফিউজ থ্ৰু দা এয়াৰ মোর কুইকলি আমাৰ কি হ'ব পাৰে বতাহৰ মাজত বহু জলদি কি কৰিব পাৰে এটু গতি কৰিব পাৰে ওকে আৰু দ্ৰুত গতিত গতি কৰাৰ কাৰণে হিয়তে কি হয় আমাৰ জলদি যাই পেলাই নাকত পৰে আমি কি কৰিব পাৰো হেতুৰ গন্ধটো পাও ওকে কিন্তু ফর কোল্ড ফুড কিন্তু ঠান্ডা বস্তুৰ কাৰণে কি হয় হিয়তৰ কাইনেটিক এনাৰ্জিটো বহু কম থাকে লেস কাইনেটিক এনাৰ্জি আৰু মুভ স্লোৱাৰ সেই কাৰণে কি হয় হিয়তে লাহে লাহে গতি কৰিব পাৰে ওকে ঠান্ডা বস্তুৰ ক্ষেত্ৰত কি হয় গতি শক্তি কম হোৱাৰ কাৰণে হিয়তে লাহে লাহে ট্ৰাভেল কৰে আৰু সেই কাৰণে আমাৰ কি কৰিব লাগে ওচৰত আহিব লাগে ওচৰত আহিলে হেতুৰ গন্ধটো পাও সো বুজি পাইছা এটোৰ আনসাৰটো কি হৈছে ওকে ইয়াৰ পিছত নেক্সট কোশ্চেনটো লাইক কৰিছো কোশ্চেন নম্বৰ 3 ওকে A diver is able to cut through water in a swimming pool. Okay, আমাক কৈছে কি যেটো ডুবাৰু আছে ওকে ডুবাৰু বিলাকে কি কৰে হাতুৰাৰ সময়ত ইয়াতে পানী ফালি হুমাব পাৰে পানীৰ মাজেদি হুমাই যাব পাৰে নহয় যিবিলাক ডুবাৰু আছে হেবিলাক সো এইটো আমাক কৈছে কি হুইচ প্ৰপাৰ্টি অফ ম্যাটাৰ ডাজ দিস অবজারভেশন শো এইটো আমাক কি কৰে কোনটো প্ৰপাৰ্টি দেখায় ম্যাটাৰৰ পদাৰ্থৰ কোনটো প্ৰপাৰ্টি দেখায় ওকে হেতু ধৰ্মটো কি সো এইটোৰ ক্ষেত্ৰত তোমালোকে এটা চিত্ৰ মনত কৰা এইটো চিত্ৰ ওকে আমি কি পাইছিলো যে পদাৰ্থ যিবিলাক আছে ম্যাটাৰ যিবিলাক আছে হেবিলাকে কি আছে হিহতৰ মাজত অ্যাট্ৰাক্টিভ ফোর্স কাম কৰে আকৰ্ষণ বল কাম কৰে এইটো লোহাৰ ক্ষেত্ৰত কি আছে হিহতৰ মাজত বহু বেছি আমাৰ কি থাকে অ্যাট্ৰাকশন ফোর্স থাকে সেই কাৰণে যদি এই লোহাটো যদি তোমালোকে ভাঙিব খোজা ভাঙিব খুজিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব এটুত বহু জোৰকে খুন্দা মাৰিব লাগিব ওকে বহু শক্তি প্ৰয়োগ কৰিব লাগিব কিন্তু এইটোই যদি তোমালোকে এই চকটোৰ ক্ষেত্ৰত চোৱা চকৰ গুৰিটো আমাৰ কি হয় চকৰ যেটো আছে চকটো যেটো আছে চকটোক আমি অতি সোনকালে ভাঙিব পাৰো কাৰণ কি এইটো তোমাৰ যেটো আকৰ্ষণ বল ওকে হেতু বহুত দুৰ্বল বহুত উইকেষ্ট ফোর্স ওকে অ্যাট্রাকশন ফোর্সটো সো হেনেকুৱাই আমাৰ কি আছে পানীৰ ক্ষেত্ৰত যদি তোমালোকে চোৱা পানীৰ ক্ষেত্ৰত বহু কম হিয়তৰ মাজত অ্যাট্ৰাকশন ফোর্স কম হোৱাৰ কাৰণে কি হৈছে এনেকুৱা দুটা টুকুৰাত অৰ্থাৎ দুটা ভাগত আমি ভাগ কৰিব পাৰো আৰু ডুবাৰুজনে যদি তোমালোকে এতে ভাবা এটো যদি পানীৰ টুকুৰা চোৱা ওকে কাৰণ এটো প্ৰথমতে তো এটো লক লগা আছিল যেতিয়া ডুবাৰু এতে খুন্দা মাৰাৰ লগে লগে এইটো এটা ভাগ হৈ যাব এইটো এটা ভাগ হৈ যাব ডুবাৰুটো কি কৰিব ইয়াৰ মাজেদি হুমাই যাব পাৰিব বুজি পাইছা সো এনেকুৱা কৰি আমাৰ কি হয় ডুবাৰু বিলাকে পানীৰ মাজত হুমাই যাব পাৰে সো এইটো আমাৰ কি হয় এইটো যদি আমাৰ কৈছে যে এইটো আমাৰ প্ৰপাৰ্টিটো কি এইটো আমি কেনেকুৱা কৰি লিখিব লাগিব এনেকুৱা আছে পাৰ্টিকল অফ ম্যাটাৰ হ্যাভ এ স্পেস বিটুইন देम আমাৰ পাৰ্টিকল বিলাক যে আছে আমাৰ এটা প্ৰপাৰ্টি পাইছিলো নহয় কি পাৰ্টিকল পদাৰ্থ বিলাকৰ মাজত খালি ঠাই থাকে ওকে সেই খালি ঠাইটো আমাৰ কি হৈছে আমাৰ খালি ঠাইৰ মাজেদি আমি হুমাই যাব পাৰো আৰু ফোর্স অফ অ্যাট্রাকশন বিটুইন পাৰ্টিকলস আর উইক আৰু এটা পাইছিলো কি হিহতৰ মাজত কিছুমান পদাৰ্থৰ মাজত পাৰ্টিকলৰ মাজত ম্যাটাৰৰ মাজত কি হয় হিহতৰ ফোর্স অফ অ্যাট্রাকশনটো দুৰ্বল থাকে সেই কাৰণে কি হয় এই দুটা ধৰ্ম নি পেলাই ওকে এই দুটা প্ৰপাৰ্টি দি পেলাই আমি ক'ব পাৰো কি ডুবাৰু এজনে পানীৰ মাজত হুমাই যাব পাৰে ওকে সো হেনেৰে চোৱা এ ডাইভাৰ ক্যান cut through water because the particle of water are not tightly packed together আমাৰ কি হৈছে যিবিলাক ওয়াটাৰৰ মাজত যিবিলাক পাৰ্টিকল আছে হেবিলাক বেছি টাইট কে মানে এট্ৰাক্ট কৰা নাই ওকে
এজন দুবাৰে পানীৰ মাজত ফালি সোমাই যোৱাটো সম্ভৱ হয় কাৰণ পদাৰ্থৰ কণিকাবোৰৰ মাজত আকৰ্ষণ বল থাকে কিন্তু বহুত কম। ওকে, এটা কি আছে পদাৰ্থৰ কণিকাৰ মাজত কিন্তু ইমান শক্তিশালী নহয়, ইমান কি নহয় বেছি ষ্ট্ৰং নহয়, সেইকাৰণে ইয়াৰ মাজেদি সোমাই যাব পাৰে। ওকে, সো এইটো আমাৰ মেইন আনসাৰ কি সিহঁতৰ মাজত এট্ৰাকশন ফোর্সটো বহু কম হোৱা কাৰণে সেইটো আমি অতি সহজে আমি কি কৰিব পাৰো অতিক্ৰম কৰিব পাৰো। ওকে, বলটোক আমি পাৰ কৰিব পাৰো আৰু সিহঁতৰ মাজত আমি এটা ৰাস্তা বনাই ল'ব পাৰো। ওকে, সো এটো আনসার। ইয়াৰ পিছত নেক্সট লৈ আগবাঢ়িছো কোশ্চেন নাম্বাৰ 4। ওকে, আমাক কি দিয়া আছে হোয়াট আর দ্য ক্যারেক্টারিস্টিক্স অফ পার্টিকলস অফ ম্যাটার। ওকে, আমি অলরেডি পাইছো ক্যারেক্টারিস্টিক্স কি আমার কিতাবত দিয়া আছে। সো ক্যারেক্টারিস্টিক্স যদি তোমালোকে চোৱা দে হ্যাভ স্পেস বিটুইন দেম। ওকে, পদাৰ্থৰ কণিকাবোৰৰ মাজত কি থাকে ব্যৱধান অৰ্থাৎ খালি ঠাই থাকে। ওকে, ইয়াৰ পিছত নেক্সট ক্যারেক্টারিস্টিক্স দে আর কন্টিনিউয়াসলি মুভিং, সিহঁতে সদায় কি কৰি থাকে মুভ কৰি থাকে গতি কৰি থাকে। ওকে, এইটো ইয়াৰ পিছত নেক্সট দে এট্ৰাক্ট ইচ আদাৰ উইথ সার্টেন ফোর্স, আমি কি জানো কি পদাৰ্থবিলাকে কিবা এটা ফোর্সৰ দ্বাৰা সিহঁতে নিজৰ মাজত আকৰ্ষণ বলৰ কাৰণে সিহঁতে কি কৰি থাকে লগ লাগি থাকে। সো এইটো বাৰু ক্যারেক্টারিস্টিক্স তোমালোকে লিখিলে হৈ যাব। ওকে, ইয়াৰ পিছত নেক্সট কোশ্চেনটো লৈ আগবাঢ়িছো। আমাক কি দিয়া আছে চোৱা the mass per unit volume of a substance is called density. Okay, mass per unit volume এটা এটা ডেনসিটি ঘনত্ব। ওকে, পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণক কি কোৱা হয় ঘনত্ব বুলি কোৱা হয়। ওকে, এইটো এটা ডেফিনেশন তোমালোকক দিয়া আছে। এই ডেফিনেশনটো বাৰু মনত ৰাখিবা, এক্সামত এনেকুৱা আহিব পাৰে ঘনত্ব মানে কি। ওকে, সো শর্ট কোশ্চেন আহিবই পাৰে তোমালোকক কোশ্চেনতে ইয়াতে ডেফিনেশনটো দিয়া আছে। সো এই ডেফিনেশনটো মনত ৰাখিবা, এইটোৰ ফৰ্মুলাটো ডেনসিটি ইকুয়াল টু মাস বাই ভলিউম। ওকে, অর্থাৎ ঘনত্ব ইকুয়াল টু ভর বাই আয়তন। সো এইটো মনত ৰাখিবা। ইয়াৰ পিছত তোমালোকক এইটোৰ দ্বাৰা কি কোশ্চেন সুধিছে সেইটো বাৰু চাও। ওকে, আমাক কৈছে এৰেঞ্জ দ্য ফ্লোয়িং অৰ্ডাৰ অফ ইনক্ৰিজিং ডেনসিটি। ওকে, ইনক্ৰিজিং ডেনসিটি হিচাপত সজাব কৈছে কোনটো কোনটো এয়ার আছে, এক্সজস্ট আছে, এক্সজস্ট ফ্রম চিমনিজ, হানি, ওয়াটার, চক, কটন এন্ড আইরন। ওকে, এইকেইটাক আমাক কি কৰিব কৈছে এইবিলাক আমাক ঊৰ্ধ্বক্ৰমত সজাব কৈছে। ওকে, ঊৰ্ধ্বক্ৰম মানে কি আমাৰ সৰুৰ পৰা ডাঙৰলৈ। ওকে, মানে আমাৰ সবতকে কম কোনটোৰ আছে ঘনত্ব তাতকে খুব বেছি কোনটো আছে তাতকে বেছি কোনটো আছে এনেকুৱা কৰি সজাব লাগে। সো এইটো যদি তোমালোকে চোৱা ঘনত্ব হিচাপত চালে এইটো অৰ্ডাৰ পাবা। ওকে, হাইয়েস্ট কম আছে আমাৰ কি এয়াৰৰ, তাৰপিছত তাতকে বেছি আছে এক্সজস্ট ফ্ৰম চিমনি, কটন, তাৰপিছত ওয়াটাৰ, তাৰপিছত হানি। চোৱা এনেকুৱা কৰি মনত ৰাখিবা। ওকে, এছামিজ মিডিয়ামৰ কাৰণে এইটো লিখিলে হৈ যাব। ওকে, সো এইটো তোমালোকৰ জাষ্ট সজাই যাব লাগে, এইটো তোমালোকৰ ক্ৰমটো মনত ৰাখিব লাগিব। ওকে, ইয়াৰ পিছত নেক্সট কোশ্চেনটো লৈ আগবাঢ়িছো কোশ্চেন নাম্বাৰ 2। ইয়াৰ লগতে তোমালোকক এটা কথা কৈছো কি যিসকলৰ ডাউট থাকে কিবা কোশ্চেন থাকে কিবা এক্সট্ৰা আৰু কিবা জানিব থাকে তোমালোকে কমেন্ট সেকশনত জনাই দিবা। ওকে, আৰু যিসকলে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা যাতে নেক্সট ভিডিঅ'বোৰ যিবিলাক মই আপলোড কৰোঁ তোমালোকে অতি সোনকালে চাব পাৰা। ওকে, আৰু মোৰ লগত কানেক্টেড থাকিব পাৰা। ওকে, ইয়াৰ পিছত নেক্সট কোশ্চেনটো লৈ চাইছো তেনেহ'লে টেবুলেট দ্য ডিফাৰেন্স ইন দ্য ক্যারেক্টারিস্টিক্স অফ স্টেট অফ ম্যাটার। ওকে, আমাক কৈছে কি স্টেট অফ ম্যাটার যেটো আছে সেইবিলাকৰ মাজত ক্যারেক্টারিস্টিক্স যিবিলাক আছে সেইবিলাক আমাৰ ডিফাৰেন্সটো ওলাব লাগে। ওকে, পদাৰ্থ আমি পাইছিলো নহয়, পদাৰ্থ তিনিটা ভাগ পাইছিলো সলিড, লিকুইড আৰু গ্যাস পাইছিলো। সো এইবিলাকৰ মাজত কি কি পাৰ্থক্য আছে। ওকে, তিনিটা স্টেট পাইছিলো। সো সেইটো আমাৰ চাব লাগে। সো ইংলিশ মিডিয়ামৰ কাৰণে এইটো বাৰু দিয়া আছে, এছামিজ মিডিয়ামৰ কাৰণেও আছে। তোমালোকৰ কাৰণে সেম টু সেম কৰি এছামিজ মিডিয়ামৰ কাৰণে এইটো বনোৱা হৈছে। ওকে, সো একো ডিফাৰেন্স নাই, তোমালোকে জাষ্ট এবাৰ চালে গম পাই যাবা। ওকে, এবাৰ তথাপি কৈ দিছো এই সিহঁতৰ শেপ যেটো আছে সিহঁতৰ ফিক্সড শেপ থাকে, সলিডৰ ক্ষেত্ৰত কি হয় ফিক্সড শেপ থাকে, সিহঁতৰ আকাৰটো সেম থাকে। তাৰপিছত লিকুইডৰ ক্ষেত্ৰত টেক দ্য শেপ অফ দ্য কন্টেইনাৰ, লিকুইড বস্তুটো তৰল বস্তুটো কেনেকুৱা হয় আমি য'ত ৰাখি দিওঁ যিটো বাচনত ৰাখি দিওঁ সেইটোৰে আকাৰ লয়। ওকে, সিহঁতৰ এক্সট্ৰা কোনো শেপ নাথাকে। তাৰপিছত গেছটোৰ ক্ষেত্ৰত সেম কথা, যিটো পাত্ৰত ৰাখি দিবা সেইটোৰে আকাৰ লৈ লয়। ওকে, তাৰপিছত ভলিউম অৰ্থাৎ আয়তন। ওকে, যেটো সলিড বস্তু আছে সলিড বস্তুটোৰ আমাৰ কি থাকে ফিক্সড ভলিউম থাকে, ফিক্সড আয়তন থাকে। ওকে, গোটা বস্তুটো লিকুইডৰ ক্ষেত্ৰতো আমাৰ ফিক্সড ভলিউম আছে। তাৰপিছত গ্যাসৰ ক্ষেত্ৰত কি আছে
ফিল দ্য এণ্টায়াৰ কণ্টেইনাৰ, এইটো কি কৰে কণ্টেইনাৰ যিটোত আমি ৰাখি দিম গোটেইখিনিতে বিয়পি থাকে, মানে এইটো মানে পূৰা ফুল এনেকুৱা যিমান ডাঙৰে বাচন ৰাখি নিদিয়াকৈও গোটেইখিনিতে ঠাই আগুৰি থাকিব। অ'কে, গেছটোৰ ক্ষেত্ৰত। তাৰপিছত কম্প্ৰেছিবিলিটি, অ'কে, সংকোচনশীলতা, সেইটো আমাৰ কি হয় আমি সংকোচন কৰিব পাৰোঁ। যিটো সলিড আছে কঠিন বস্তুটো আমাক কি হয় আমি এইটোক চেপা মাৰিও একো কৰিব নোৱাৰোঁ। অ'কে, কিন্তু লিকুইডটো অলপ কৰিব পাৰোঁ, মানে ধৰা সলিডৰ লগত যদি কম্পেয়াৰ কৰা কঠিন বস্তুটোৰ লগত তাতকৈ অলপমান কৰিব পাৰোঁ বেছি। আৰু যদি গেছৰ ক্ষেত্ৰত চোৱা এইটোৰ আমাৰ কি হয় হায়েষ্ট থাকে, গেছক আমি চবতকৈ বেছি আমি এই তিনিটাৰ ভিতৰত চবতকৈ বেছি কম্প্ৰেছ কৰিব পাৰোঁ, সংকোচন কৰিব পাৰোঁ। অ'কে, তাৰপিছত পাৰ্টিকেল এৰেঞ্জমেণ্ট, এইটোৰ ক্ষেত্ৰত পাৰ্টিকেলটো কেনেকুৱা থাকে টাইটলি পেকড ইন এ ফিক্সড পেটাৰ্ণ। যিটো সলিড বস্তু আছে কঠিন পদাৰ্থবিলাক আমাৰ কি হয় টাইটলি পেক হৈ থাকে, সিহঁতৰ এটা ৰিজিড বস্তু আমি পাইছিলোঁ নহয় বহুত কঠিন হয়, সিহঁতৰ যিটো শ্বেপ আছে সেনেকুৱাই থাকিব বিচাৰে, বহুত টাইটলি পেকড হয়। তাৰপিছত লিকুইডৰ ক্ষেত্ৰত ক্ল'জ টুগেডাৰ বাট ৰেণ্ডমলি এৰেঞ্জড। অ'কে, যিটো লিকুইডৰ ক্ষেত্ৰত আছে সিহঁতৰ মাজতো বাৰু থাকে বণ্ড থাকে নথকা নহয়, কিন্তু সলিডৰ নিচিনা নহয়, সলিডটোত যেনেকুৱা থাকে একদম পেক কৰা তেনেকুৱা নহয়, লিকুইডৰ ক্ষেত্ৰত মানে ওচৰা ওচৰিকৈ থাকে। অ'কে, তাৰপিছত ফাৰ এপাৰ্ট এণ্ড ৰেণ্ডমলি এৰেঞ্জড, গেছৰ ক্ষেত্ৰত কি হয় সিহঁতে বহুত দূৰে দূৰে থাকিব খোজে, এনেকুৱা নহয় কি লগ লাগি থাকিব যেনেকুৱা সলিডত থাকে তেনেকুৱা নহয়, সিহঁতে যিমান দূৰ ঠাই পায় সিমান দূৰতে থাকিব খোজে। অ'কে, মানে সেইটোৱে সিহঁতৰ লগত দৌৰা দৌৰি কৰি থাকে। চ' তেনেকুৱা গেছটো মানে টোটালি বেলেগ বস্তু, গেছটো এনেকুৱা হয় কি যিটো ডাঙৰ কণ্টেইনাৰত ৰাখি দিয়ে তাতে গুচি যায় নহয়, সিমান আকাৰে লয়, চ' সেইটো মানে ৰেণ্ডমলি থাকে একদম। অ'কে, তাৰপিছত পাৰ্টিকেল মুভমেণ্টটো আমাৰ কি হয় ভাইব্ৰেট ইন এ ফিক্সড পজিশ্যন। যদি তোমালোকে সলিড বস্তু কঠিন বস্তুটোক যদি তোমালোকে গৰম কৰা তেনেহ'লে কি হ'ব সেইটো মানে সেইটো পজিশ্যনতে জাষ্ট ভাইব্ৰেট কৰি থাকিব, লৰচৰ কৰি থাকিব, কিন্তু সেইটোৰ পজিশ্যনটো মানে চেঞ্জ নহয়। তাৰপিছত আমাৰ যিটো লিকুইড আছে তৰল বস্তুটো আমাৰ কি হয় ফ্ল' এণ্ড শ্লাইড পেষ্ট অন এনাডাৰ। আমাৰ কি হয় যিহেতু লিকুইড বস্তুটো এটাই আনটোৰ ওচৰত থাকে, কি কৰিব পাৰে এটা তৰফৰ ওপৰত আনটো তৰফ মুভ কৰিব পাৰে, লৰচৰ কৰিব পাৰে। অ'কে, শ্লাইড কৰিব পাৰে, পিছলি যাব পাৰে। চ' বুজি পাইছে লিকুইডৰ ক্ষেত্ৰত কেনেকুৱা হৈ থাকে। তাৰপিছত আমাৰ কি দিয়া আছে গেছৰ ক্ষেত্ৰত মুভ ৰেপিডলি এণ্ড ৰেণ্ডমলি ইন অল ডিৰেকশ্যন। আমাৰ গেছটোৰ ক্ষেত্ৰত কি হয় সেইটো আমাৰ ৰেণ্ডমলি কি কৰি থাকে মুভ কৰি থাকে, গতি কৰি থাকে আৰু এনি ডিৰেকশ্যন যিকোনো ডিৰেকশ্যনতে যাব পাৰে। তাৰপিছত ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ, সিহঁতৰ মাজত যিটো আকৰ্ষণ বল আছে সেইটো কেনেকুৱা, এইটোৰ ক্ষেত্ৰততো সলিডৰ ক্ষেত্ৰত ভেৰি ষ্ট্ৰং, তাতকৈ অলপ কম হয় লিকুইডত যদি আমি যাওঁ। অ'কে, তাৰপিছত তাতকৈ আৰু কম হয় গেছৰ ক্ষেত্ৰত। চ' এইটো আমি অলৰেডি পাইছোঁ, গমেই পাওঁ। চ' এইখিনি অ'কে, চ' এছামিছ মিডিয়ামৰ কাৰণে এইখিনি দিয়া আছে, তোমালোকে এইখিনি পঢ়িলে হৈ যাব। অ'কে, ইয়াৰ পিছত নেক্সটলৈ আগবাঢ়িছোঁ কমেণ্ট আপন দ্য ফ্ল'য়িং। আমাৰ যি কমেণ্ট কৰিব দিছে এইকেইটাৰ ওপৰত। অ'কে, কি ৰিজিডিটি কি ফ্লুইডিটি কি এইবিলাকৰ ভিতৰত কি হয় আমাক কমেণ্ট কৰিব দিছে, মানে কি ধৰা তোমালোকে এই বস্তুটো কি একচুৱেলি সেইটোৰ বিষয়ে ক'ব দিছে কিবা এটা। অ'কে, আমি চাম প্ৰথমতে ৰিজিডিটি। অ'কে, ৰিজিডিটিটো কি তোমালোকে সেইটোৰ কাৰণে তোমালোকে এই পিকচাৰটো চোৱা। অ'কে, কঠিন বস্তু সলিড বস্তু যিটো আছিল সেইটো বস্তু চোৱা, এই কাঠৰ টুকুৰা মানে কি আমি যিমানে শক্তি প্ৰয়োগ নকৰোঁ কিয় আমাৰ বস্তুটো তেনেকুৱাই থাকিব খোজে, মানে ইয়াক মানে বেলেগ আকাৰত লৈ যোৱা বহুত টান। অ'কে, লৈ যাব নোৱাৰাৰ নিচিনাই ক'ব পাৰা। অ'কে, কাৰণটো কি এইটো বহুত ৰিজিড বুলি ক'লে বহুত সিহঁতৰ মাজত যিটো পেক কৰা থাকে, সিহঁতৰ মাজত যিটো গঠন থাকে গঠনটো বহুত টাইট। অ'কে, সেইকাৰণে আমি কি কওঁ এইটোক ৰিজিড বুলি কওঁ। চ' ৰিজিডটোৰ যদি তোমালোকে চোৱা ডেফিনেশ্যনটো কেনেকুৱা দিবা, ৰিজিডিটি ইজ দ্য টেণ্ডেঞ্চি অফ এ ছাবষ্টেঞ্চ টু মেইনটেইন ইটছ শ্বেপ হোৱেন ছাবজেক্টেড টু আউটছাইড ফ'ৰ্চ। আমাৰ কি হয় যেতিয়া আমি শক্তি এটা প্ৰয়োগ কৰোঁ সেইটোক বাধা দিয়াৰ যিটো কেপাচিটি কিমান দিব পাৰে সেইটোকে আমি ৰিজিডিটি বুলি কওঁ একচুৱেলি। অ'কে, সলিডছৰ ক্ষেত্ৰত যদি আমি চাওঁ সলিডটো আমাৰ সলিডছ আৰ ৰিজিড হোৱাইল লিকুইডছ এণ্ড গেছেছ আৰ নট। সলিডটোক আমি ৰিজিড বুলিও ধৰোঁ, কিন্তু বাকী লিকুইড আৰু গেছৰ ক্ষেত্ৰত এইটো আমি কি ধৰোঁ ৰিজিড নহয় বুলি ক'ব পাৰোঁ। চ' এছামিছতো বাৰু ছেম, পদাৰ্থৰ আকৃতি হলন হোৱা বাধা দিয়াৰ প্ৰৱণতাকে আমি কি কওঁ ৰিজিডিটি বুলি কওঁ। অ'কে, চ' ইয়াৰ পিছত নেক্সট আমাৰ কি দিয়া আছে
কম্প্ৰেছিবিলিটি ওকে কম্প্ৰেছিবিলিটিৰ ক্ষেত্ৰত তোমালোকে এইটো বস্তু চাইছিলা নহয় এই পিকচাৰটো মনত পৰিছেনে যিসকলে চোৱা নাই লেকচাৰ কনচেপচুৱেল যিটো লেকচাৰ আছে সেই লেকচাৰ ভিডিঅ'টো যদি চোৱা নাই আগতে সেইটো চোৱা তোমালোকৰ বহুত হেল্প হ'ব কাৰণ সেইটোৰ লগতে ৰিলেটেড এইবিলাক হয় সেইটো কনচেপ্টৰ পৰাই এই কুৱেশ্যনবিলাক তোমালোকৰ কিতাপত দিয়া আছে চ' সেইটো চোৱাটো অতি প্ৰয়োজনীয় ওকে চ' কম্প্ৰেছিবিলিটি বুলি ক'লে আমি এইটো ক্ষেত্ৰত চাইছিলোঁ নহয় কি এইটো আমাৰ সলিড বস্তু দিয়া আছে এইটো আমাৰ লিকুইড দিয়া আছে এইটো আমাৰ গ্যাস দিয়া আছে কোনটোক আমি কি কৰিছো সো প্ৰথমতে এইটোক যদি আমি ইয়াতে কিন্তু মুখাটো বন্ধ কৰা আছে তিনিটা ক্ষেত্ৰত ওকে যদি আমি এই ইয়াৰ পৰা আমি ফোর্স দিও ইয়াৰ পৰা যদি আমি শক্তি প্ৰয়োগ কৰো তেনলে কোনটোক আমি বেছিকে কম্প্ৰেস কৰিব পাৰো মানে চেপা মাৰিব পাৰো যে সলিডৰ ক্ষেত্ৰত সব বহু কম আমি কৰিবই নোৱাৰো যেনেকুৱা ৰাখিছে তেনেকুৱাই কিন্তু লিকুইডৰ ক্ষেত্ৰত অলপ মান আহিছে আৰু গ্যাসৰ ক্ষেত্ৰত তাতকে অলপ বেছি আহিছে সো আমি কি হইছো মানে কি স্টেট ওয়াইজ অর্থাৎ লিকুইড সলিড আৰু গ্যাসৰ মাজত যদি আমি চাও হিয়তৰ মাজত কম্প্ৰেছিবিলিটিটো মানে চেঞ্জ হৈ থাকে সংকোচনশীলতা যেটো আছে এটো আমাৰ চেঞ্জ হৈ থাকে গ্যাসৰ ক্ষেত্ৰত হাইয়েস্ট কম্প্ৰেছিবিলিটি আছে ওকে সংকোচনশীলতা আছে সো হেতু আমি যদি ডেফিনেশনটো চাও compressibility is the measure of how much the volume of a substance decreases under pressure okay pressure apply কৰাৰ ফলত আমাৰ হেতুৰ মাজত কিমানখিনি আমাৰ ভলিউমটো কম বেছি হয় হেতুকে কি কোৱা হয় কম্প্ৰেছিবিলিটি কোৱা হয় ওকে সো গ্যাসৰ ক্ষেত্ৰত আমি হাইয়েস্ট পাইছো ওকে এইটো এছামিছতে এইটো বল প্ৰয়োগ কৰি পদাৰ্থৰ আয়তন হ্ৰাস পোৱাৰ ক্ষমতা এইটোকে কি কোৱা হয় কম্প্ৰেছিবিলিটি বুলি কোৱা হয় ওকে ইয়াৰ পিছত নেক্সট কি হল ফ্লুইডিটি ওকে ফ্লুইডিটি কাক কয় ফ্লুইডিটি ইজ দ্য এবিলিটি অফ এ সাবস্টেন্স টু ফ্লো ওকে ফ্লুইডিটি মানে কি কোনবা এটা বস্তু ফ্লো কৰা মানে এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ক্যাপাসিটি কিমান হেতুকে কি কয় ফ্লুইডিটি সো আমি যদি চাও এটো ক্ষেত্ৰত লিকুইড এন্ড গ্যাসেস আর ফ্লুইডস হোয়ার সলিডস আর নট আমি যদি চাও লিকুইডটো কি কৰিব পাৰে মুভ কৰিব পাৰে তাতকে বেছি কোনটো মুভ কৰিব পাৰে গ্যাসটোই পাৰে ওকে সো হেতু মুভ কৰিব পাৰে কিন্তু সলিড বস্তু যেটো কঠিন বস্তু আছে হেতু আমাৰ কি নহব নোৱাৰে মুভ কৰিব নোৱাৰে যেনেকুৱা ৰাখিছে তেনেকুৱাই থাকে ওকে হেতুকে আমাক কি কোৱা হয় ফ্লুইডিটি বুলি কোৱা সো গম পাইছে এটো হল আমাৰ ফ্লুইডিটি প্ৰবাহিতা ওকে ইয়াৰ পিছত নেক্সট আমি চাইছো আকাৰটো যদি আমি চাও ওকে শেপ ৰেফাৰ্স টু দা ডেফিনেট ফৰ্ম অফ সাবস্টেন্স আকাৰটো বুলি কলে কোনটোৰ গঠন কেনেকুৱা ওকে শেপটো কেনেকুৱা কৰি গঠন হৈছে কেনেকুৱা ধৰণৰ হৈ থাকে হেতুকে আমি শেপ বুলি কওঁ ওকে সো এটো জাস্ট ডেফিনেশন বিলাক দিয়া আছে ডেফিনেশনৰ লগত অলপ ডেসক্ৰিপচন দিয়া আছে সো এখিনি পঢ়লে তোমালোকে গম পাবা কেনেকুৱা শেপ থাকে কেনেকুৱা কি হয় গোটেইখিনি ওকে ইয়াৰ পিছত নেক্সট কাইনেটিক এনার্জি মানে কি গতি শক্তি ওকে গতি শক্তি ইজ দা এনার্জি অফ মোশন অফ পার্টিকেল ওকে বস্তু এটা পার্টিকেল এটা গতি কৰিবৰ কাৰণে কিমানখিনি তাৰ শক্তি আছে কিমানখিনি এবিলিটি আছে হেতুক আমাক কি কোৱা হয় কাইনেটিক এনার্জি গতি শক্তি বুলি কোৱা হয় ওকে দা পার্টিকেল ইন গ্যাসেস হ্যাভ দা হাইয়েস্ট কাইনেটিক এনার্জি আমি কি জানো গ্যাসটো সবতকৈ বেছি গতি কৰিব পাৰে তাৰ মানে কি তাৰ হাইয়েস্ট কাইনেটিক এনার্জি আছে ওকে তাৰ পিছত আছে তাতকৈ অলপ কম আছে কি লিকুইডৰ তাৰ পিছত একেবাৰে কম মানে যেটো একেবাৰে মানে গতি কৰিবই নখোজে হেতু হল সলিড ওকে ইয়াৰ পিছত নেক্সট ডেনসিটি অৰ্থাৎ ঘনত্ব ওকে ঘনত্বটো কার ক্ষেত্ৰত আছে ঘনত্বৰ আমি ডেফিনেশন পাইছিলো নহয় মাস পার ভলিউম এটো মনত ৰাখিবা তোমালোকে ডেফিনেশনটো ওকে সো ডেনসিটি যদি আমি চাও ডেনসিটিটো সলিডৰ ক্ষেত্ৰত হাইয়েস্ট হয় এটোৰ ঘনত্ব হাইয়েস্ট বেছি আৰু একেবাৰে কম যদি চাও তেনহলে গ্যাস হয় ওকে আৰু লিকুইডৰ মাস ভাগত থাকে ওকে সলিডতকে কম আৰু গ্যাসতকে বেছি কিহৰ লিকুইডৰ তৰল বস্তুটোৰ ওকে ইয়াৰ পিছত এইখিনি বাৰু এছামিছ মিডিয়ামত তোমালোকে পঢ়িলে গোটেইখিনি বস্তু গম পাই যাবা যদি তথাপি কিবা ডাউট থাকে কমেন্ট সেকশনত দিবা ওকে হেতু লৈ লাহে ডিসকাস কৰিম সো ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো চাইছো গিভ ৰিজন আমাক ৰিজন দিব কৈছে কি প্ৰথমতে দিছে এ গ্যাস ফিল কমপ্লিটলি ইন দা ভেসেল ইন হুইচ ইট ইজ কেপ্ট ওকে আমাৰ কি হয় কোনো এটা বন্ধ পাত্ৰত গ্যাস ৰাখিলে সেই গ্যাস পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে
আমি অলৰেডি ক'লোঁ নহয় কি গেছ যদি আমি কোনোবা এটা ডাঙৰ কণ্টেইনাৰত কোনো এটা ডাঙৰ বাচনত ৰাখি দিওঁ সেইটোৰে আকাৰ লৈ লয় সেইটোতে গোটেইখিনিতে বিয়পি থাকে কিহৰ কাৰণে চ' সেইটো আমি জানিম অ'কে এই গেছ এইটো ক্ষেত্ৰত চোৱা আমি এটা পিকচাৰ এইটো পাইছিলোঁ নহয় এইটো পিকচাৰত কি হৈছে ইয়াতে আমাৰ গেছসমূহ আছে অ'কে আৰু এইটো যদি আমি মুখাটো ইয়াতে এনেকুৱা কৰি বন্ধ কৰি ৰাখোঁ তেনেহ'লে আমি এইটো চাম এই যিবিলাক আমাৰ গেছৰ পাৰ্টিকেলবিলাক আছে এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে এনেকুৱা আছে নহয় চ' এইবিলাক কি কৰি আছে সদায় অলপ খুন্দা মাৰি আছে অ'কে কাৰণটো কি ই সদায় গতি কৰি থাকিব বিচাৰে অ'কে এইটো চোৱা এই গেছ fill completely in the vessel in which it keeps because gas particle have high kinetic energy কাৰণ তো কি গেছৰ আমাৰ যি আছে এটোৰ গতিশক্তি বহুত বেছি ওকে আৰু হেতৰ মাজত আকৰ্ষণ বল হেতৰ মাজত এট্ৰাকশন ফৰ্সটো বহুত নেগলিজিবল ওকে বহুত নেগলিজিবল হোৱাৰ কাৰণে হেতে ৰেন্ডমলি গোটেইকেটা ডিৰেকশনত আমাৰ কি কৰিব পাৰে গতি কৰি থাকিব পাৰে আৰু গোটেইখিনি ঠাই আগৰিব পাৰে ওকে সেই কাৰণে কি হয় গতিশীলতাৰ কাৰণে গেছৰ অণুবোৰ এটা বন্ধ পাত্ৰত সকলো অংশতে বিয়পব পাৰে ওকে আৰু পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে গম পাইছে কাৰণটো হল হেতৰ মেইন কাইনেটিক এনাৰ্জি ওকে কাইনেটিক এনাৰ্জি হাইষ্ট থাকাৰ কাৰণে সো ইয়াৰ পিছত নেক্সট চাইছো a gas exhaust pressure on the wall of the container সো এইটো ক্ষেত্ৰতে তোমালোকক আৰু এটা দিছে কি যদি আমি গ্যাসটুক ৰাখো হেতু আমাৰ গ্যাসটোৰ চাৰিওফালে খুন্দা মাৰি থাকে কিহৰ কাৰণে কাৰণ এইটো একেবাৰে ইজি কাৰণ হেতৰ কাইনেটিক এনাৰ্জি বেছি সদায় গতি কৰি থাকিব বিচাৰে এটা যদি বন্ধ কৰি ৰাখি দিয়া কৰবাত তেনলে হি কি হ'ব সদায় বাহিৰত ওলাবৰ কাৰণে চেষ্টা কৰিব নহয় সো হেতু যদি বাহিৰত ওলাবৰ কাৰণে চেষ্টা কৰে তেনলে অলতো খুন্দা লাগিবই সো হেতু গ্যাস পাৰ্টিকলস are in constant rapid and random motion collide the wall of the container so collide কৰে মানে অলর লগত খুন্দা মারে যাই কারণ কি হেতৰ গতিশক্তিৰ ফলত ওকে অবৰতভাৱে গতি কৰি থাকে ইয়াৰ ফলত ই পাত্ৰটোৰ বেৰত খুন্দা মাৰে ওকে সো হেইটোই আমাৰ মেইন ৰিজন বাকি গোটেইখিনি তোমালোকে এইখিনি পঢ়ি চালে গম পাই যাবা ওকে ইয়াৰ পিছত নেক্সট চাইছো কোৱেশ্চন নম্বৰ 3 ৰ সি ওকে a wooden table should be called as solid ওকে আমাৰ এই টেবুলটো যদি সোৱা টেবুলটোক আমি কি ক'ব লাগিব সলিড বুলি ক'ব লাগিব কাৰণটো কি হেতু আমাক ক'ব গৈছে ওকে হেতু আমি কঠিন পদাৰ্থ কি হৈ গণ্য কৰো টেবুলটোক হেতু আমি চাম ওকে এ উডেন টেবুল পজেস ডেফিনেট ক্যারেক্টারিস্টিক্স অফ সলিড যদি আমি উডেন টেবুলটোক এই কাঠৰ টেবুলটোক যদি আমি চাব যাও তেনলে এইটো আমাৰ কিহৰ প্ৰপাৰ্টি শো কৰে কিহৰ ধৰ্ম দেখুৱায় হেতু হল আমাৰ সলিড হ'ব কাৰণে যিকেটা ধৰ্ম লাগে হেতৰ মানে ক্যারেক্টারিস্টিক্স থাকিব লাগে হেকেটা ক্যারেক্টারিস্টিক্স আছে ইয়াতে হেতৰ সলিড হ'ব কাৰণে ডেফিনেট শেপ লাগে ফিক্সড ভলিউম লাগে হাই ৰিজিডিটি লাগে আৰু পাৰ্টিকলস দ্যাট আৰ টাইটলি প্যাকড ইন এ ফিক্সড পজিশন এইবিলাক আমাৰ থাকিব লাগে ওকে সো হেকেটা ক্যারেক্টারিস্টিক্স এই টেবুলটোৰ ভিতৰত আছে হেই কাৰণে আমি কি কও এটো আমি সলিড বুলি কও ওকে কাঠৰ টেবুলৰ নিৰ্দিষ্ট আকৃতি আয়তন আছে ইয়াৰ অনুবোৰৰ মাজত আকৰ্ষণ বল বেছি হোৱা বাবে ই এটা কঠিন পদাৰ্থ হ'ব কাৰণে যিকিটা ধৰ্ম পালন কৰিব লাগে এইটো কাঠৰ টেবুলটোৱে পালন কৰে সেই কাৰণে আমি এইটো কঠিন বুলি কও ওকে সলিড বুলি কও গম পাইছে ওকে ইয়াৰ পিছত নেক্সটটো চাইছো we can easily move our hand in air ওকে আমি কি কৰিব পাৰো আমাৰ হাতটো বতাহত ইজিলি লৰচৰ কৰিব পাৰো বাট to do the same thing in solid block of wood we need a karate expert যদি আমাৰ হাতখন বায়ুত ঘূৰাও তেনেহলে সহজে ঘূৰাব পাৰো কিন্তু যদি আমি এটো কাঠৰ এডোখৰ মাজত ঘূৰাব খোজো কাঠৰ বস্তু এটাৰ মাজত ধৰা যেনেকৈ ইয়াতে আমি এর আগতে যেটো আমি টেবুল চালো ওকে ইয়াৰ মাজেদি যদি তোমালোকে হাতটো গুছাব লৈ যাব পাৰিবে নেকি বা জোৰকে মাৰিলে কি হ'ব হাততে দুখ পাবা সো এটোৰ কাৰণে কাৰাটে এক্সপার্ট লাগে কিন্তু আমাৰ যিবিলাক বতা আছে বতাটো তো সকলো ঠাইতে হিচৰিত হৈ আছে বতাৰ মাজত আমি ইজিলি হাতটো লৰচৰ কৰিব পাৰো কিন্তু তেনেহলে কাঠৰ বস্তুটোৰ মাজত কিয় নোৱাৰো সো এটো সিম্পল লজিক আমি যেটো দুবাৰৰ ক্ষেত্ৰত পাইছিলো না দুবাৰৰ এজনে পানীৰ মাজত ইজিলি তাৰ মাজেদি হুমাই যাব পাৰে হেতুৰ কাৰণটো কি হেতুৰ মাজত যেটো আকৰ্ষণ বল থাকে বহু কম থাকে ওকে তারা এইটো এটা আছে দুটা পাৰ্টিকলৰ মাজত আমি বল প্ৰয়োগ কৰাৰ পিছত এনেকুৱা এটা গ্যাপ আহি গৈছে না এই গ্যাপটোৰ মাজেদি আমি হাতটো লৰচৰ কৰিব পাৰো সেম বস্তু এতে হৈছে কি আমাৰ হেতুৰ মাজত যদি
বায়ুৰ মাজত কি থাকে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চটো বহুত কম থাকে আকৰ্ষণ বল কম থাকে সেইকাৰণে আমি ঘূৰাব পাৰোঁ কিন্তু কাঠৰ টুকুৰাটোৰ মাজত আমাৰ আকৰ্ষণ বল বেছি হোৱাৰ কাৰণে আমি এটোৰ মাজত ঘূৰাব নোৱাৰোঁ সো এইখিনি বাৰু আনসাৰ দিয়া আছে এয়াৰ ইন গ্যাস উইথ লাৰ্জ ইণ্টাৰমলিকুলাৰ স্পেচ ওকে হিয়তৰ মাজত স্পেচটো লাৰ্জ খালী ঠাইটো বহুত বেছি আৰু উইক ফ'ৰ্স অফ এট্ৰাকশন হিয়তৰ মাজত কি হয় আকৰ্ষণ বল বহু কম থাকে আৰু মাজত খালী ঠাই বহু বেছি থাকে ওকে আৰু হেইটোৱে কি কৰে হেহে আমি হাতটো ঘূৰাব পাৰি দ্যাট এলাউ ইজি মুভমেন্ট থ্ৰু ইট আৰু হেইটোৰ কাৰণে আমি কি কৰিব পাৰোঁ হিয়তৰ মাজত ইজিলি হাতটো লৰচৰ কৰিব পাৰোঁ ওকে এ সলিড ব্লক অফ উডেন পাৰ্টিকল টাইটলি প্যাক আমি কি পালো হিয়তৰ মাজত অলৰেডি টাইটলি প্যাক হৈ থাকে হিয়তৰ মাজত আকৰ্ষণ বহু বেছি থাকে সো হেইটোৱে আমাৰ মেইন ৰিজন কিন্তু কাঠৰ অনুবোৰ ওচৰা ওচৰি আৰু আকৰ্ষণ বল বেছি হয় সেইকাৰণে হিয়তক ভেদ কৰা টান মানে হিয়তৰ মাজত হাত ঘূৰাটো টান সো সলিড ব্লকটোৰ ক্ষেত্ৰত হিয়তৰ মাজত বহু টাইট হৈ থাকে ষ্ট্ৰং ফ'ৰ্স অফ এট্ৰাকশন থাকে হেইটো কাৰণে আমি কি কৰিব নোৱাৰো হিয়তৰ মাজত হাতটো ঘূৰাব নোৱাৰো গম পাইছা সো এইটোৰ কাৰণটো কি হেইটোৱে হিয়তৰ মাজত যেটো এট্ৰাকশন বল হয় হেইটোৰ ক্ষেত্ৰত ওকে তাৰ পিছত চোৱা নেক্সট কোশ্চেন liquids generally have lower density as compared to solid যদি আমি লিকুইডৰ ক্ষেত্ৰত চাও হিয়তৰ মাজত যেটো ডেন্সিটি আছে ওকে লিকুইডটো আমাৰ কি আছে লোয়াৰ ডেন্সিটি হিয়তৰ ডেন্সিটিটো কম as compared to solid solidতকে আমাৰ হেইটোৰ ডেন্সিটি কম you must have observed the ice floors on water find out why আমাৰ কৈছে কি তথাপি যদি আমি চাও বৰফৰ টুকুৰা এটা কি হয় আমাৰ কি হত হয় পানীত যদি দিও তেনেহলে পানীত এটো ওপঙি থাকে ভাহি থাকে ওকে কাৰণটো কি যেহেতু আমি চাইছো কি জিটোৰ ঘনত্ব বেছি হেতু ডুবি যায় কিন্তু তেনেহলে হেতু ডুবি না যায় কি বৰফৰ যেটো আমি টুকুৰা চাও ওকে প্ৰথমতে কোশ্চেনটো বুজিবলৈ চেষ্টা কৰা এতে সোৱা তোমালোকে এটা এতে পানী লৈছা ওকে ধৰা এতে পানী আছে ওকে আৰু এটা আমাৰ বৰফৰ টুকুৰা লৈছে ওকে এটো বৰফৰ টুকুৰা এতিয়া আমাৰ কোশ্চেনটোত কি দিয়া আছে লিকুইড জেনাৰেলি হ্যাভ লোয়াৰ ডেন্সিটি as compared to solid এইটো যে আমাৰ সলিড আছে এইটোৰ ডেন্সিটিত কৈ আমাৰ যেটো লিকুইড আছে লিকুইডৰ ডেন্সিটিটো বহু কম এইটো ওকে আৰু তোমালোকে এটা মনত ৰাখিবা জিটোৰ ডেন্সিটি কম ধৰা পানীৰ ডেন্সিটি কম আছে নহয় তেনেহলে পানীৰ কে যেটো ডেন্সিটি বেছি আছে যাৰ ঘনত্ব বেছি আছে ধৰা এটা লোৰ টুকুৰা ওকে লোৰ টুকুৰা যদি ইয়াতে ৰাখি দিয়ে এইটোৰ ডেন্সিটিটো বেছি নহয় তেনেহলে এটো কি হ'ব এটো ডুবি যাব ওকে কিন্তু আমি দেখা পাও আমি দেখা মতে কি হয় যেটো লিকুইড আছে পানীত আমাৰ কি থাকে ডেন্সিটিটো কম থাকে কি হয় তুলনাত বৰফৰ টুকুৰাতকে তথাপি বৰফৰ টুকুৰাটো ইয়াতে ভাহি থাকে কিও এইটো আমাক কৈছে কোশ্চেন সো এইটো কাৰণে তোমালোকে এটা বস্তু চোৱা এইটো এই ডায়াগ্ৰাম দুটা চোৱা এই ডায়াগ্ৰাম দুটা দিছো এইটো কাৰণে এইটো হল ওয়াটাৰৰ কাৰণে পানীৰ মাজত কেনেকুৱা কৰি থাকে আৰু বৰফৰ মাজত কেনেকুৱা কৰি থাকে ওকে এই বস্তুটো চালে তোমালোকে গম পাবা সো পানীৰ মাজত কি হৈ আছে প্ৰথমতে আইসটো চোৱা আইসৰ ক্ষেত্ৰত কি হয় আমাৰ যেতিয়া সলিড হৈ যায় আইস হলে বৰফ হলে কি হয় এটো আমাৰ কঠিন পদাৰ্থলৈ ৰূপান্তৰ হয় না সো হেইটোৰ ক্ষেত্ৰত চোৱা তোমালোকে এনেকুৱা এটা ডিজাইন দেখা পাবা এনেকুৱা ওকে হিয়তে এনেকুৱা এটা ডিজাইনত মানে সেট হয় ওকে যেতিয়া বৰফ হয় কিন্তু যেতিয়া পানীৰ অৱস্থাত থাকে পানী অৱস্থাত থাকাৰ ক্ষেত্ৰত তৰল অৱস্থাত থকাৰ ক্ষেত্ৰত কি হয় হিয়তে এনেকুৱা হৈ থাকে সো এইটোৰ পৰা তোমালোকে এটা বস্তু দেখা পালা এই বস্তুটো কিমানখিনি ঠাই আগৰি আছে এই বস্তুটো কিমানখিনি ঠাই আগৰি আছে এইটোৰ মাজত চোৱা গুণত্ব ইয়াতে এটাৰ মাজত আনটো হুমাই যায় আছে ওকে কিন্তু ইয়াতে আমাৰ কি হৈ আছে ইয়াতে এইটো বস্তু ইয়াৰ মাজত একো হুমোৱা নাই যত থাকিব লাগে তাতে আছে এটা নিৰ্দিষ্ট ডিজাইনত আছে কিন্তু পানীৰ ক্ষেত্ৰত চোৱা পানীৰ ক্ষেত্ৰত আমাৰ কি হৈ আছে এটাই আনটোৰ মাজত এতে হুমাই যায় আছে এতে হুমাই যায় আছে এনেকুৱা কৰি যায় আছে আৰু এইটোই হল মেইন ৰিজন কি বৰফটো কিহৰ কাৰণে তাতে ওপঙি থাকে এতে চোৱা আনসাৰটো চালে গম পাবা ice floats in water because it has less dense than water এইটো আমি কলে নহব কি আমি লিকুইডটোৰ কম ডেন্সিটি দেখা হয় এটো একচুয়ালি কারেক্ট নহয় আমি যদি একচুয়ালি চাব যাও আমি এতে চিত্ৰটোত চালো নহয় ডায়াগ্ৰামটোত এতে তোমালোকে দেখা পাইছে এইটোৰ মাজত আমাৰ কি আছে
এটা নিৰ্দিষ্ট ডেন্সিটি আছে ওকে যদি আমি চাও এইটো ডেন্স আমাৰ হাইয়েস্ট আৰু এইটো আমাৰ কিহৰ ডায়াগ্ৰাম ওয়াটাৰৰ পানীৰ ওকে পানীটোৰ বেছি ডেন্সিটি আমাক কোৱেশ্চনত দিয়া আছে কম বুলি কিন্তু একচুয়ালি যদি আমি চাব যাও পানীৰ ক্ষেত্ৰত ডেন্সিটিটো আমাৰ বেছি হে ঘনত্বটো বেছি বৰফতকে সেই কাৰণে আমাৰ কি হয় বৰফটো আমাৰ তাতে উপঙি থাকে ওকে বৰফৰ ঘনত্ব পানীৰ তুলনাত কম হোৱা বাবে বৰফৰ গঠনৰ সময়ত পানীৰ অণুবোৰ এক বিশেষ সজ্জাত সজ্জিত হয় ওকে কি হয় বৰফ যেতিয়া গঠন হয় হিয়তে এটা মানে অ্যারেঞ্জ ইন স্পেসিফিক রিজিড ক্রিস্টাল স্ট্রাকচার কি হয় এটা পার্টিকুলার সজ্জাত সজ্জিত হয় মানে কি হিয়তৰ এটা আকাৰ আছে ডিজাইন আছে সেইটো হিচাপত কি হয় হিয়তে সজি যায় ওকে হিয়তৰ মাজত যথেষ্ট খালি ঠাই বা বায়ুৰ বুদবুদ সৃষ্টি হয় ওকে হিয়তৰ মাজত কি বহুখিনি খালি ঠাই থাকে বৰফৰ টুকুৰাৰ কথা কৈছে ওকে হিয়তৰ মাজত বহুখিনি খালি ঠাই থাকে ওপেন স্পেস থাকে আৰু সেই কাৰণে কি হয় যেহেতু জিটুৰ অলৰেডি কলো নহয় জিটুৰ আমাৰ কি হ'ব ডেন্সিটি কম হ'ব ধৰা পানীৰ ডেন্সিটি যদি আমাৰ বেছি হয় তেনালে আমাৰ কি হ'ব যিকোনো বস্তু দিয়ে হেতু তো পঙি থাকিব জিটুৰ ডেন্সিটি বেছি হেতু ডুবি যাব সো সেই কাৰণে যেহেতু আমি অলৰেডি পালো কি বৰফৰ ডেন্সিটিটো কম একচুয়ালি এই কাৰণে আমাৰ কি হয় বৰফটো পানীত উপঙি থাকে ওকে সো তোমালোকে এইখিনি বস্তু পঢ়ি চালে গম পাই যাবা ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো এটা আমাক দিয়া আছে কনভাৰ্ট দা ফ্লোইং টেম্পারেচাৰ ইন সেলসিয়াস স্কেল ওকে এইবিলাক আমাক টেম্পারেচাৰৰ মান দিয়া আছে ওকে এইবিলাক কি কৰিব দিছে আমাক সেলসিয়াস স্কেলত লব দিছে সো তোমালোকে এটা বস্তু মনত ৰাখিবা কি কেলভিনৰ পৰা সেলসিয়াসৰ লৈ যাব কাৰণে এটা ফৰ্মুলা আছে ওকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিব লাগিব ডিগ্ৰী সেলসিয়াস ইকুয়াল টু কেলভিন মাইনাস 273.15 তোমালোকে এটো 15 টো মনত না ৰাখিলেও হ'ব 273 মনত ৰাখা হৈ যাব ওকে তোমালোকৰ যদি এটো ভ্যালু দিয়া থাকে তেনহলে তোমালোকে কি কৰিব লাগিব ধৰা ডিগ্ৰী সেলসিয়াসত দিয়া আছে তেনহলে কেলভিনত লবৰ কাৰণে এটো ফৰ্মুলা ইউজ কৰিব পাৰা বা কেলভিনত দিয়া আছে ডিগ্ৰী সেলসিয়াসত লৈ যাবৰ কাৰণে এটো ইউজ কৰিব পাৰা ওকে দুটাৰ ক্ষেত্ৰতে তোমালোকে ইউজ কৰিব পাৰা যদি তোমালোকৰ ভ্যালুটো কেলভিনত দিয়া আছে আৰু হেতু সেলসিয়াসত লৈ যাব লাগে ডিগ্ৰী সেলসিয়াসত তেনহলে তোমালোকে কি কৰিবা হেতু যেটো আমাৰ ভ্যালু দিয়া থাকিব ওকে ডিগ্ৰী সেলসিয়াসৰ কাৰণে আমাৰ মাইনাস কৰিব লাগিব 273 ওকে আৰু যদি তোমালোকে কেলভিনত লৈ যাব খোজা কেলভিনত লৈ যাব কাৰণে আমাৰ কি কৰিব লাগিব প্লাস 273 কৰিব লাগিব ওকে সো এইটো আমাৰ মনত ৰাখিবা কি এই ফৰ্মুলাটো আমাৰ ডিগ্ৰী সেলসিয়াসত লবৰ কাৰণে মাইনাস কৰিব লাগে আৰু কেলভিনত লৈ যাব কাৰণে আমাৰ কি কৰিব লাগে প্লাস কৰিব লাগে কিমান 273 ওকে সো এতিয়া সো তোমালোকৰ কোৱেশ্চনটো আমাক কি দিয়া আছে এইটো কোৱেশ্চন আমাক দিয়া আছে 300 কেলভিন 300 কেলভিনক যদি সেলসিয়াসত লৈ যাব লাগে তেনহলে কি কৰিব লাগিব সেলসিয়াসত লবৰ কাৰণে মাইনাস কৰিব লাগে সো ইয়াতে তোমালোকে সো এটো মাইনাস কৰিছো 300 ৰ পৰা যদি 273 মাইনাস কৰো আমাৰ কিমান থাকে 27 ওকে 27 ডিগ্ৰী সেলসিয়াস ওকে সিমিলারলি এটোৰ ক্ষেত্ৰত যদি তোমালোকে সো এটো আমাৰ সেম কৰা হৈছে ওকে মাইনাস কৰিলে যিমান বাচিব সেইখিনি আমাৰ आंसर ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লৈ চাইছো এইটো what is the physical state of water at 250 degree celsius and 100 degree celsius ওকে আমাৰ কি ক'ব লাগে ভৌতিক অৱস্থা কি হ'ব হেতু উলিয়াব লাগে এই কেটা উষ্ণতাত ওকে সো প্ৰথমতে সো আমি কি জানো এটো যেটো আমাৰ গ্ৰাফ আমি পাইছিলো এই গ্ৰাফটোৰ কথা মনত পৰিছে না তোমালোকৰ এটো গ্ৰাফ মই ডিসকাস কৰিছিলো তোমালোকৰ যেটো কনসেপ্ট লেকচাৰ আছে হেতুৰ ওপৰত ওকে হেতুৰত আমি কি চাইছিলো কি আমাৰ টেম্পারেচাৰ যেটো আছে নহয় টেম্পারেচাৰটো কনস্ট্যান্ট থাকে লেটেন্ট হিট বুলি পাইছিলো নহয় মনত পেলোৱা এবাৰ সো হেতু মনত পেলালে তোমালোকৰ এটো ক্লিয়াৰ হৈ যাব ওকে সো 100 ডিগ্ৰীৰ কাৰণে আমাৰ কি হয় আমাৰ পানী এটা যদি ভাপত কনভাৰ্ট কৰিব লাগে তেনহলে 100 ডিগ্ৰী সেলসিয়াস দিব লাগে ওকে আৰু আমাৰ 0 ডিগ্ৰীত কি হয় বৰফ হোৱা স্টাৰ্ট হয় এটো আমি পাইছিলো সো এতিয়া আমাক কৈছে কি 250 ডিগ্ৰী সেলসিয়াস ওকে এটো 250 দিয়া আছে 250 ডিগ্ৰী আছে তেনহলে আমাৰ কি হ'ব হেতুৰ ফিজিক্যাল স্টেট অৰ্থাৎ ভৌতিক অৱস্থাটো কেনেকুৱা হ'ব আমি অবিয়াসলি গম পাও 100 ত যদি গ্যাস হ'ব স্টাৰ্ট কৰে ভেপাৰ হ'ব স্টাৰ্ট কৰে তেনহলে কি হ'ব 100 তকৈ আৰু বেছি দিলে আৰু গ্যাস বেছিকৈ হ'ব সো আমাৰ যেটো প্ৰথম কন্ডিশন আছে 250 ডিগ্ৰী সেলসিয়াসত আমাৰ কি হ'ব গ্যাসিয়াস হ'ব ওকে গ্যাসীয় অৱস্থা গ্যাসিয়াস ওকে ইয়াৰ পিছত নেক্সট 100 ডিগ্ৰী 100 ডিগ্ৰীত আমি কি পাইছো ধৰা লেটেন্ট হিটটো এতিয়া মনত কৰা কি 100 ডিগ্ৰী সেলসিয়াসত আমি পাইছো হেতু গ্যাস হোৱা স্টাৰ্ট কৰে কিন্তু লেটেন্ট হিটৰ যেটো কনসেপ্ট আছে হেতু হিচাপত কি হয় যেতিয়ালৈকে সম্পূৰ্ণ পানীখিনি আমাৰ কি নহব
সম্পূৰ্ণ পানীখিনি গেছ লৈ কনভাৰ্ট নহ'ব তেতিয়ালৈকে সিহঁতৰ মাজত যিটো টেম্পাৰেচাৰ আছে টেম্পাৰেচাৰটো কি থাকে কনষ্টেণ্ট থাকে সেইখিনিয়ে থাকিব 100 ডিগ্ৰী সেলসিয়াছে থাকিব যেতিয়ালৈকে গোটেইখিনি পানী ভাপ লৈ পৰিৱৰ্তন নহয় গ্যাস লৈ পৰিৱৰ্তন নহয় সো আমি কি পালো প্ৰথমতে লিকুইড আছিল লিকুইড এই পানীখিনিও কি হৈছে আমাৰ লিকুইড অৱস্থাতে আছে এয়াৰ পৰা লাহে লাহে কি হৈ আছে অলপ অলপ কৰি গ্যাসটো হৈ আছে ওকে সো আমি কি পালো এইখিনি যেটো গ্যাস আছে না গ্যাসটোৰ টেম্পাৰেচাৰটো কিমান 100 ডিগ্ৰী সেলসিয়াস এই যেটো আমাৰ পানী আছে গোটেইখিনি পানী যে আছে যিখিনি এতিয়ালৈকে গ্যাস হোৱা নাই সেইখিনিৰ টেম্পাৰেচাৰ কিমান হৈ আছে 100 ডিগ্ৰী হৈ আছে তাৰ মানে আমি কি পালো 100 ডিগ্ৰী সেলসিয়াসত আমি দুটা স্টেট পাও আৰু হেতু হল লিকুইড এন্ড গ্যাসিয়াস জুলীয়া আৰু গ্যাসীয় অৱস্থা এই দুয়োটা আমি পাব পাৰো ওকে সো এটো মনত ৰাখিবা সো এই দুটা হল আমাৰ কনসেপ্ট ল্যাটেন্ট হিটৰ কনসেপ্টৰ পৰা লিন তাপ বুলি পাইছিলো না লিন তাপৰ কনসেপ্টৰ পৰা এতে আইছে ওকে সো ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লৈ চাইছো এইটো সো ফৰ এনি সাবস্টেন্স why does temperature remain constant during change of state এইটোই কলো জাস্ট তোমালোকক কি আমাৰ যেতিয়া স্টেট টু চেঞ্জ হয় অৱস্থা যেতিয়া পৰিৱৰ্তন হয় এটো কি থাকে উষ্ণতাটো যেটো আমাৰ থাকে টেম্পারেচারটো সেম থাকে কারণটো কি হেতু হল আমাৰ এটাই কারণ কি আমি যিখিনি টেম্পারেচার দি আছো ধৰা আমাৰ কি আছে ইয়াতে এটু বিকাৰত পানী দিয়া আছে ওকে এটু বিকাৰত ধৰা পানী দিয়া আছে আমি ইয়াৰ পৰা গৰম কৰি আছো ইয়াৰ পৰা গ্যাস হৈ আছে ওকে সো আমি যিখিনি টেম্পারেচার এতে দি আছো গৰম যিখিনি কৰি আছো এই গৰমটো কি হৈ আছে এই পানীখিনি ইয়াতে যিখিনি পানী আছে এই পানীটো গ্যাসলৈ পৰিৱৰ্তন হোৱাৰ কাৰণে ইউজ হৈ আছে নহয় এটো ইউজ হৈ যায় আছে সেই কাৰণে কি হয় এই পানীখিনিৰ টেম্পারেচাৰটো যিমান আছিল 100 ডিগ্ৰী থাকিলে 100 ডিগ্ৰী সেলসিয়াসে আছে এটো আৰু না ফাৰে কাৰণটো কি যেতিয়ালৈকে কমপ্লিটলি এটো গ্যাসলৈ কনভাৰ্ট নহব তেতিয়ালৈকে আমাৰ কি হ'ব এটো টেম্পারেচাৰ সেম থাকিব ওকে এটো আমাৰ কনসেপ্ট কিহৰ কাৰণে ল্যাটেন্ট হিট যেটো আছিল হেতুৰ কাৰণে পাইছিলো নহয় সো হেতু বস্তু লিখি দিলে তোমালোকৰ হৈ যাব ওকে এনাৰ্জি ৰিমেইন কনস্ট্যান্ট বিকজ আমাৰ কি আছে হিট এনাৰ্জি সাপ্লাইড is used to overcome the force of attraction between the particle of the substance rather than increasing the kinetic energy হেতুৰ kinetic energy increase নহয় কাৰণটো কি হেতু আমাৰ যিখিনি আমি হিট দি আছো হেতু হেতুৰ মাজত ইউজ হৈ যায় ওকে হেতু আমাৰ কিহৰ কাৰণে হয় এটো সো আন্ত আণবিক বল অতিক্ৰম কৰাৰ কাৰণে হলনি কৰা অতিক্ৰম কৰি অৱস্থা হলনি কৰাত ব্যৱহাৰ হয় সেই কাৰণে উষ্ণতা বঢ়োৱাত নহয় ওকে আমাৰ কি হৈছে সেইখিনি উষ্ণতা আমি অৱস্থাৰ পৰিৱৰ্তন কৰাৰ কাৰণে হে ব্যৱহাৰ কৰো এটো টেম্পারেচাৰ হেকানে না বাঢ়ে ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চন চাইছো হেতু সো কি কোৱেশ্চন দি আছে সাজেষ্ট এ মেথড টু লিকুইফাই এটমস্ফেৰিক গ্যাসেস মানে বায়ুমণ্ডলীয় যিবিলাক গ্যাস আছে ওকে এই গ্যাস বিলাকক আমি কি কৰিব কাৰণে লিকুইফাই কৰিব কাৰণে হেতক তৰল অৱস্থাত লৈ আহিবৰ কাৰণে কি জলীয় অৱস্থাত লৈ আহিবৰ কাৰণে আমি কি কৰিব পাৰো হেতুৰ কাৰণে এটা মেথড তোমালোকে চাব পাৰা এপ্লাইং প্ৰেসাৰ এন্ড ৰিডিউসিং টেম্পারেচাৰ আমি পাইছিলো নহয় যিবিলাক গ্যাস আছে গ্যাস বিলাক আমি কি কৰিব পাৰো হাই প্ৰেসাৰ দি পেলাই আমি জলীয় অৱস্থাত লৈ আহিব পাৰো হেতু প্ৰসেছটো আমি পাইছিলো সো তোমালোকে যদি মনত আছে হেতু লেকচাৰ ভিডিওটো ডিসকাস কৰিছিলো কেনেকুৱা কৰি সিএনজি গ্যাস আমি যে ঘৰত সিলিন্ডাৰত গ্যাস সোমাই ৰাখো হেতু কি পানী জলীয় অৱস্থাত থাকে হেতু আমি কেনেকুৱা কৰি কৰো হাই প্ৰেসাৰ দিও আৰু লো টেম্পারেচাৰত ৰাখো ওকে যাতে হেতে ৰিডিউস হৈ পেলাই কি হয় হেতে লিকুইড অৱস্থাত গুছি আহে হেতুই সো আমাৰ এতে সো টু লিকুইফাই এটমস্ফেরিক গ্যাসেস intermolecular force between the gas particle must be increased sufficiently to bring them closer into liquid state আমাক কি কৰিব লাগিব হেতৰ মাজত যেটো intermolecular force হেতৰ মাজত যেটো attraction force টো বঢ়াব লাগিব কেনেকুৱা কৰি by applying sufficient energy okay energy to কেনেকুৱা হ'ব প্ৰথমতে হাই প্ৰেসাৰ দিব লাগিব আৰু টেম্পারেচাৰটো কমাব লাগিব এই দুটা যদি একেলগে কৰিব পাৰো আমি তেনালে কি হ'ব গ্যাসটোক আমি কম্প্ৰেস কৰিব পাৰো সংকোচন কৰি পেলাই আমি কি কৰিব পাৰো জলীয় অৱস্থাত লৈ আহিব পাৰো ওকে সো এইটো পদ্ধতি তোমালোকে মনত ৰাখিবা সো আমি কি কৰো এই পদ্ধতিক উচ্চ চাপ প্ৰয়োগ কৰা হয় আৰু উষ্ণতা কমাই জলীয় অৱস্থালৈ অনা হয় ওকে সো এইখিনি বস্তু লিখা আছে সো কিবা ডাউট থাকিলে বাৰু কমেন্ট সেকশনত জনাই দিবা ওকে হেতু লৈ লাগিলে এক্সট্ৰা কৰি ডিসকাস কৰিম তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো যি আগৰ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখি দিয়া নেক্সট ভিডিও বোৰ আহি আছে গোটেইখিনি লেকচাৰ তোমালোকে পাই যাবা সো ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব দিস চেনেল ওকে সো নেক্সট আকবাৰো ইয়াৰ পিছত নেক্সট কোৱেশ্চন আমাক কি দিয়া আছে
হোয়াই ডাজ এ ডিজার্ট কুলার বেটাৰ অন হট ড্ৰাই ডে? আমাক কৈছে কি ডিজাৰ্ট কুলাৰ যিটো আছে সেইটো কি হয় গৰমৰ দিনত ভালকৈ ঠাণ্ডা কৰে। কিহৰ কাৰণে ভালকৈ ঠাণ্ডা কৰে সেইটো আমি জানিম। ওকে, আমাৰ যিটো ডিজাৰ্ট কুলাৰ আছে ডিজাৰ্ট কুলাৰটো কি কৰে ইনক্ৰিজ ইভাপোৰেশ্যন। আমাৰ যিটো বাষ্পীয় ভৱন যিটো আছে সেইটো আমাৰ কি কৰে বৃদ্ধি কৰে ডিজাৰ্ট কুলাৰটোৱে। সেইকাৰণে কি হয় আৰু গৰমৰ দিনত আমাৰ কি হয় যিটো টেম্পাৰেচাৰ থাকে টেম্পাৰেচাৰটো হাই থাকে। ওকে, টেম্পাৰেচাৰ হাই থকাৰ কাৰণে কি আমাৰ লয়াৰ হিউমিডিটি ওকে হায়াৰ টেম্পাৰেচাৰ। লয়াৰ হিউমিডিটি মানে কি বায়ুত যিটো পানীৰ পৰিমাণ থাকে এইটো বহু কম থাকে, কিন্তু টেম্পাৰেচাৰ হাই হোৱাৰ কাৰণে এইটো আৰু কমি যায়। ওকে, সেইকাৰণে কি হয় ইভাপোৰেশ্যনটো আৰু ভালদৰে হ'ব পাৰে ওকে গৰম দিনত। সেইকাৰণে তোমালোকে কি ক'ব পাৰা কি ডিজাৰ্ট কুলাৰটোৱে কি কৰে গৰম দিনত ভালকৈ ঠাণ্ডা কৰে। চ' শুষ্ক গৰম দিনত উষ্ণতা বেছি আৰু আৰ্দ্ৰতা কম হয়, যাৰ ফলত বাষ্পীভৱনৰ হাৰটো বাঢ়ি যায়, ইভাপোৰেশ্যনটো বাঢ়ি যায়। এইটোৱে মেইন ৰিজন হয় ওকে গৰম দিনত আমাৰ কিহৰ কাৰণে বেছিকৈ ঠাণ্ডা হয় সেইটো। চ' মেইনলি এইখিনি কনচেপ্ট তোমালোকে লিখি দিলে হৈ যাব কি গৰম দিনত আমাৰ কি হয় বায়ুত পানীৰ পৰিমাণ কম থাকে, তাৰ কাৰণে আৰু টেম্পাৰেচাৰটো হাই থাকে, সেইকাৰণে আমাৰ কি হয় ইভাপোৰেশ্যন অৰ্থাৎ বাষ্পীভৱনৰ হাৰটো বাঢ়ি যায়। ওকে, এইটো এনচাৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চাইছোঁ, এইটো চোৱা। হাউ ডাজ দ্য ৱাটাৰ কেপ্ট ইন আৰ্থেন পট মটকা বিকাম কুল ডিউৰিং ছামাৰ? আমাৰ মাটিৰ কলহবিলাক চাইছে নহয়, মাটিৰ কলহত কি থাকে পানী যিবিলাক থাকে। আগৰ দিনত বাৰু মাটিৰ কলহত পানী ৰাখিছিল, এতিয়া বাৰু সেইবিলাক নোহোৱা হৈ যাই আছে, কিন্তু আগৰ দিনত যিটো মটকা বুলি কৈছোঁ আমি মানে মাটিৰ কলহ সেইটোত কি কৰিছে পানী ৰাখিলে পানীটো গৰমৰ দিনতো ঠাণ্ডা থাকিছে। ওকে, ঠাণ্ডা থকাৰ কাৰণটো হ'ল সেইটোৰ ইভাপোৰেশ্যন। ওকে, ইভাপোৰেশ্যন হাৰটো তাতে বহুত ভাল। কেনেকুৱা কৰি মানে আমি যিটো মাটিৰ কলহ এইটো মাটিৰ কলহ একটা আঁকিব চেষ্টা কৰিছোঁ, আঁকিব নোৱাৰোঁ ইমান ভালকৈ, তথাপি কেনেকুৱা কৰি আঁকিলোঁ ৰ'বা, আঁকাৰ চেষ্টা কৰিছোঁ। কলহবিলাক বাৰু এতিয়া নোহোৱা হৈ যাই আছে নহয়, চ' এইটো বাৰু আঁকিছোঁ। ওকে, যিখিনি নহওক। ওকে, এতিয়া চোৱা মাটিৰ কলহটো আছে নহয়, এইটো যিটো গাটো আছে ওকে এই গাত মানে কি আছে মাটি দিয়ে বনোৱা নহয়, এইটোৰ মাজত বহু সৰু সৰু ছিদ্ৰ আছে, ফুটা আছে। সেইটো বাৰু আমি খালী চকুৰে এনে দেখিলে গম নাপাওঁ, কিন্তু সিহঁতৰ মাজত বহু এনেকুৱা সৰু সৰু ফুটা আছে, যিটোৰ মাজতে আমি যদি ইয়াতে পানী সোমাই ৰাখোঁ নহয় পানীটো কি হ'ব পাৰে বাহিৰলৈ ওলাব পাৰে। ওকে, বাহিৰলৈ ওলাব পাৰে। চ' বাহিৰলৈ যদি ওলাব পাৰে, বাহিৰলৈ ওলাব কেতিয়া গেছ লৈ কনভাৰ্ট হ'ব লাগিব, আৰু গেছ লৈ কনভাৰ্ট হ'বৰ কাৰণে কি কৰিব লাগিব সিহঁতে উষ্ণতা পাব লাগিব, টেম্পাৰেচাৰ ল'ব লাগিব। চ' এই পানীখিনি কি কৰে ভিতৰত যিখিনি পানী আছে নহয় ভিতৰৰ পানীৰ পৰা কি কৰে উষ্ণতাটো শুহি লয়। এই ধৰা গাত ধৰা যিখিনি পানী লাগি আছে এইটো একেবাৰে ছাইডত যিখিনি পানী আছে নহয় ভিতৰ ভাগতে, চ' ছাইডত যিখিনি পানী আছে সেই পানীখিনিয়ে কি কৰিব এই মাজ ভাগত থকা পানীখিনিৰ পৰা কি কৰিব উষ্ণতা ল'ব। ওকে, উষ্ণতা লৈ পেলাই কি কৰিব সিহঁতে উষ্ণতা পালে মানে কি এই ছাইডত যিখিনি পানী আছিল এই পানীখিনি কি হ'ব এতিয়া এই ভিতৰৰ পানীতকৈ বেছি গৰম হ'ব। চ' গৰম হোৱাৰ কাৰণে কি হ'ব পানীটো এইটো বাহিৰলৈ গেছ হিচাপত ওলাই আহিব, ইভাপোৰেশ্যন হ'ব। ওকে, বাষ্পীভৱন হ'ব। চ' বাষ্পীভৱন হ'ল মানে কি এই পানীটোতো এইফালে ওলাই যাই আছে, কিন্তু ভিতৰৰ পানীৰ পৰা যিহেতু টেম্পাৰেচাৰটো শুহি ল'লে তেতিয়া টেম্পাৰেচাৰ ইয়াৰ মাজততো কি হ'ব কম হ'ব, গৰম কমি যাব। চ' সেইকাৰণে আমাৰ কি হয় যিটো মাটিৰ কলহ আছে সেইটোৰ পানীখিনি ভিতৰত থকা পানীখিনি ঠাণ্ডা হৈ থাকে। চ' এইটো তাতে আমাৰ নেচাৰেল প্ৰচেছ হয়। ওকে, আগৰ দিনত মানুহবিলাকে সেইকাৰণে মাটিৰ কলহত পানী ৰাখিছিল। ওকে, চ' ইয়াৰ পিছত চাইছোঁ নেক্সট কুৱেশ্যন কি দিয়া আছে আমাক ইয়াতে চোৱা। হোৱাই ডাজ আৱাৰ পাল্ম ফিল কোল্ড হোৱেন উই পুট চাম এচিটন অৰ পেট্ৰল অৰ পাৰফিউম অন ইট? ওকে, আমাৰ হাতত এইটো এটা চাইছিলোঁ নহয় আমি ডিছকাশ্যনৰ সময়ত, এইটো হাতত কি লোৱা হৈছে যদি আমি এচিটন ঢালি দিওঁ ইয়াতে। ওকে, দেখা পাইছে এচিটন ঢালি দিলে কি হয় আমাৰ হাতত ঠাণ্ডা ফিল হয়। নহ'লে তোমালোকক কৈছিলোঁ কি হাতত অলপ পৰিমাণে যদি তোমালোকে পেট্ৰল ঢালি দিয়া তেনেহ'লে কি দেখা পাবা তোমাৰ হাতটো লগালগ ঠাণ্ডা অনুভৱ কৰিবা, গম পাবা। ওকে, কাৰণটো কি এই এচিটনটোৱে কি কৰে এই হাতত ঢালি দিয়াৰ লগে লগে কি হয় এই চাৰিওকাষৰ পৰা কি কৰে টেম্পাৰেচাৰটো শুহি লয়, শুহি লৈ এইটো গেছলৈ কনভাৰ্ট হোৱা ষ্টাৰ্ট হৈ যায়। চ' গেছলৈ কনভাৰ্ট হ'বৰ কাৰণে যিহেতু চাৰিওকাষৰ পৰা টেম্পাৰেচাৰ উষ্ণতা শুহি আছে এই হাতৰ পৰাও ল'ব, সেইকাৰণে হাতৰ যিটো টেম্পাৰেচাৰটো সেইটো কমি যায় আৰু সেইকাৰণে আমি কি কৰোঁ ঠাণ্ডা অনুভৱ কৰোঁ।
সো এইটো বাৰু অলৰেডি ডিছকাছ কৰিছোঁ। সো এইখিনি তোমালোকে পঢ়ি হ'লে গম পাই যাবা। ওকে, এইটো এছামিছ মিডিয়ামৰ কাৰণে দিয়া আছে, তোমালোকে পঢ়িলে বস্তুটো গম পাই যাবা। ওকে, ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এতিয়া আমাক দিয়া আছে কি হোৱাই উই আৰ এবল টু চিভ হট টি অৰ মিল্ক ফাষ্টাৰ ফ্ৰম এ চচাৰ দেন এ কাপ। ওকে, ধৰা তোমালোকে কি কৰা আছে, এটা বাতি দিয়া আছে। ওকে, ধৰা এইটো এটা বাতি দিয়া আছে। ওকে, বাতিত আৰু এটা কি কৰা আছে, এটা গ্লাছত দিয়া আছে, গ্লাছ। ওকে, এতিয়া এই যদি গ্লাছত তোমালোকে চাহ খাব খোজা বা গাখীৰে খাব খোজা, গৰম গাখীৰ বা গৰম চাহ। ওকে, এতিয়া তোমালোকে কি কৰা, এই কাপটোৰ পৰা এইটো বাতিত লোৱা হ'ল। ওকে, সেম এমাউণ্টৰ সেম পৰিমাণৰ চাহ তোমালোকে এইটো বাতিত ল'লা। এতিয়া কোনটোত বেছি সোনকালে ঠাণ্ডা হ'ব চোৱা, তোমালোকে এবাৰ ভাবি চোৱা। এইটো ডেইলি লাইফত ঘৰত চাবও পাৰা। ওকে, যদি তোমালোকে কাপত তোমালোকৰ 1 ঘণ্টা লাগিছে ঠাণ্ডা হ'বৰ কাৰণে, তোমাৰ এইটো যিটো বাতি আছে সেইটোত আধা ঘণ্টা বা তাতকৈ কম সময়তে ঠাণ্ডা হৈ যাব। কাৰণটো কি, এইটোৰ ছাৰফেচ যিটো আছে সেইটোৰ পৃষ্ঠটো বাঢ়ি গৈছে। ওকে, পৃষ্ঠ বাঢ়াৰ কাৰণে কি হৈছে, সেইটোৰ ইভাপৰেশ্যন বাষ্পীভৱনটো কি হ'ব, অতি সোনকালে হ'ব। বুজি পাইছে? সেইকাৰণে আমি গম পাইছোঁ ইভাপৰেশ্যনৰ যিটো কনচেপ্টটো পঢ়িছিলোঁ সেইটো কি, ছাৰফেচ বাঢ়ি যোৱাৰ লগে লগে ধৰা এইটো এটা বস্তু আছে, এইটোক যেতিয়া যেনেকুৱা আমি কাপোৰ শুকাই দিওঁ, কাপোৰটো ভালদৰে মেলি দিলে কি হয়, অতি সোনকালে শুকাই যায় নাই। কাৰণটো কি, তাৰ ছাৰফেচ অৰ্থাৎ পৃষ্ঠটো বহুত বাঢ়ি যায়। বাঢ়ি যোৱাৰ কাৰণে ইভাপৰেশ্যনটো অতি সোনকালে হ'ব পাৰে। ওকে, সো সেইখিনি বস্তু লিখি দিলে তোমালোকৰ হৈ যাব। এটা আমাক দিছে উই আৰ এবল টু চিভ টি অৰ মিল্ক ফাষ্টাৰ ফ্ৰম এ চচাৰ ৰাদাৰ দেন এ কাপ বিকজ লিকুইড কুলছ ডাউন ফাষ্টাৰ ইন চচাৰ। লিকুইডবিলাক কি হয়, আমাৰ যিটো চচৰ হয়, ধৰা বাতি ধৰা কিবা এনেকুৱা বাচন বৰ্তন ল'লে সেইটোত কি হ'ব, আমাৰ অতি সোনকালে ঠাণ্ডা হ'ব। ওকে, এইটো কথা। সো সেইকাৰণে আমাৰ কি হয়, পৃষ্ঠিকালি বৃদ্ধি হোৱাৰ কাৰণে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায়, আৰু পৃষ্ঠিকালি বৃদ্ধি হ'লে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পালে কাপতকৈ প্লেটৰ পৃষ্ঠিকালি বেছি হোৱাৰ বাবে গৰম চাহ বা গাখীৰ প্লেটত ল'লে সোনকালে ঠাণ্ডা হয় আৰু খোৱাত সহজ হয়। সো এইখিনি বস্তু তোমালোকৰ ইয়াতে লিখা আছে কি, তাতে আমাৰ পৃষ্ঠটো বাঢ়ি যোৱাৰ কাৰণে বাষ্পীভৱন বাঢ়ি যায়। সো দ্যাটছ ৱাই এইটো কি হয়, অতি সোনকালে ঠাণ্ডা হৈ যায়। ওকে, ইয়াৰ পিছত নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যন আমাক কি দিয়া আছে, হোৱাট টাইপ অফ ক্লথ শুড উই ৱেৰ ইন ছামাৰ। ভাবাচোন তুমি গৰমৰ দিনত কি কাপোৰ পিন্ধা, অলৰেডিতো বহু বছৰ হৈ গৈছে তোমালোকৰ। সো ক্লাছ 9ত উঠিছে, তাৰমানে কি তোমালোকৰ বয়স অলৰেডি হৈ গৈছে, অলৰেডি গৰমৰ দিন বহুকেইটা পাৰ কৰি আহিছা, বছৰ বহুকেইটা পাৰ কৰিছে। তোমালোকে গৰমৰ দিনত কেনেকুৱা কাপোৰ পিন্ধি ভাল পোৱা? ওকে, এটা কাম কৰিবা, এক্সপেৰিমেণ্ট কৰিবা লাগিলে, আৰু কমেণ্ট ছেকশ্যনত জনাই দিবা কি কোনটো কাপোৰ তোমালোকে পিন্ধা গৰমৰ দিনত বেছিভাগ। সো এইটোৰ কাৰণে তোমালোকে চাব পাৰা, যদি চাইণ্টিফিকেলি চোৱা, তোমালোকৰ যিটো কটনৰ কাপোৰ আছে, কটনৰ কাপোৰবিলাক সদায় কি কৰিব লাগে, গৰমৰ দিনত পিন্ধিব লাগে। কাৰণটো কি, সেইটো ৰিজন আছে। তোমাৰ কটনৰ কাপোৰবিলাক আছে না, ধৰা তোমাৰ গাৰ পৰা কি ওলাই আছে, ঘাম ওলাই আছে। ঘামটো কি হ'ব লাগিব, যদি শৰীৰৰ ভিতৰতে আবদ্ধ হৈ থাকে তেনেহ'লেতো সেইটো সোনকালে শুকাব নোৱাৰে, আৰু কি হ'ব, লাহে লাহে শৰীৰৰ পৰা গোন্ধ ওলাব নহয়। কিন্তু কটনৰ কাপোৰটো কি কৰে, ছামাৰৰ দিনত, গৰমৰ দিনত যিটো তোমালোকৰ শৰীৰৰ পৰা ঘাম ওলায় সেইটো কি কৰে, শুহি লয়। ওকে, ধৰা এইটো তোমালোকৰ বডি, ইয়াতে তোমালোকৰ কাপোৰটো পিন্ধিছা। ওকে, এই শৰীৰৰ পৰা কি কৰিব, ই শুহি লৈ পেলাই এই ছাৰফেচত লৈ আহিব, পৃষ্ঠত লৈ আহিব পানীখিনি। ওকে, পৃষ্ঠত যদি লৈ আহে তেনেহ'লে এইটো সোনকালে গৰম হোৱাত সহজ হ'ব। পৃষ্ঠকালি বাঢ়ি গ'ল মানে কি, তাতে ইভাপৰেশ্যন অৰ্থাৎ বাষ্পীভৱনটো সোনকালে হ'ব। সো সেইটোৱে হ'ল আমাৰ মেইন বেনিফিট, কি গৰমৰ দিনত যিটো আমাৰ ঘাম ওলায়, ঘামটো সোনকালে শুহি পেলাই সি বাহিৰত ওলাই দিয়ে, আৰু সেইকাৰণে কি হয়, ইভাপৰেট সোনকালে হয়। এবজৰ্বাৰ অফ ছুইট এণ্ড এলাউ ইট টু ইভাপৰেট ইজিলি হুইচ কুলছ আৱাৰ বডি। সেইকাৰণে আমি শৰীৰটো কি অনুভৱ কৰোঁ, ঠাণ্ডা অনুভৱ কৰোঁ। ওকে, সো সেইকাৰণে আমি গৰমৰ দিনত কপাহী কাপোৰ পিন্ধিব লাগে, অৰ্থাৎ কটনৰ কাপোৰ পিন্ধিব লাগে। ওকে, সো এইখিনি বাৰু তোমালোকৰ প্ৰশ্নাৱলীত অৰ্থাৎ ইনটেক্সট কুৱেশ্যন দিয়া আছিল, গোটেইখিনি ডিছকাছ কৰিলোঁ। সো কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাই দিবা, আৰু নেক্সট ভিডিঅ'বোৰ চাবৰ কাৰণে চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিবা। থেংক ইউ।